নমস্কাৰ অতি মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোক সকলোকে লাৰ্নিং পইণ্ট আছামৰ অন্য এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছো। এই ভিডিঅ'টোত কেইটামান অত্যন্ত গুৰুত্বপূৰ্ণ অসমীয়াৰ পৰা ইংৰাজীলৈ অনুবাদ কৰিবলৈ শিকিম, যিকেইটা তোমালোকৰ হ'ব লগা মেট্ৰিক ফাইনেল পৰীক্ষাৰ বাবে খুবেই গুৰুত্বপূৰ্ণ। বলক দেৰি নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। চোৱা, প্ৰথমতে দিয়া আছে গছৰ পাতবোৰ সেউজীয়া। গছৰ পাতবোৰ সেউজীয়া, তো ইয়াক ইংৰাজীলৈ অনুবাদ কৰিলে হ'ব লিভছ আৰ গ্ৰীণ। লিভছ আৰ গ্ৰীণ। নেক্সট, গছে আমাক ফুল, ফল আৰু ছাঁ দিয়ে। গছে আমাক ফুল, ফল আৰু ছাঁ দিয়ে। ইয়াক ইংৰাজীলৈ অনুবাদ কৰিলে হ'ব trees give us flowers, fruits and shade. Trees give us flowers, fruits and shade. Next, জ্ঞানী লোকে কয় এজোপা গছ 10জন পুতেকৰ সমান। জ্ঞানী লোকে কয় এজোপা গছ 10জন পুতেকৰ সমান। তো ইয়াক ইংৰাজীলৈ অনুবাদ কৰিলে হ'ব The wise man says a tree is equal to 10 sons. The wise man says a tree is equal to 10 sons. Next, তুমি গছৰ যতন কৰা নে? তুমি গছৰ যতন কৰা নে? ইয়াক ইংৰাজীলৈ অনুবাদ কৰিলে হ'ব Do you take care of trees? Do you take care of trees? Next, পৃথিৱীখন সেউজীয়া কৰি ৰাখিবলৈ আমি গছৰ যতন কৰিবই লাগিব। পৃথিৱীখন সেউজীয়া কৰি ৰাখিবলৈ আমি গছৰ যতন কৰিবই লাগিব। তো ইয়াক ইংৰাজীলৈ অনুবাদ কৰিলে হ'ব We must take care of trees to keep the earth green. We must take care of trees to keep the earth green. Next, গছ আৰু প্ৰাণীবোৰ ইটোৱে সিটোৰ ওপৰত নিৰ্ভৰশীল। গছ আৰু প্ৰাণীবোৰ ইটোৱে সিটোৰ ওপৰত নিৰ্ভৰশীল। তো এই বাক্যটোক ইংৰাজীলৈ অনুবাদ কৰিলে হ'ব Trees and animals are dependent on each other. Trees and animals are dependent on each other. এইকেইটা হৈ যোৱা 2013 চনৰ মেট্ৰিক পৰীক্ষাত আহিছে। আমি প্ৰতিদিনে অনুবাদৰ লগতে গ্ৰামাৰ সেকশনৰ বাকি পাৰ্টছবোৰ আলোচনা কৰি যাম, গতিকে চাই থাকিবা লাৰ্নিং পইণ্ট আছাম। ধন্যবাদ।